নমস্কাৰ আজি আকৌ নতুন এটা ৰেচিপি লৈ মই আপোনালোকৰ কাষত এয়া মই আজি বিহুৰ কাৰণে পিঠা বনাবলৈ লৈছো এটো খোলা পিঠা কিছুমানে বগা পিঠা বুলিও কয় কিছুমানে মানে তিল পিঠা বুলিও কয় গতিকে এটো বনাবলৈ লৈছো এয়া প্ৰথমতে মই চাউলখিনি ৰাতিপুৱা শুই উঠি প্ৰথম মই এই চাউলখিনি তিয়াই ললো তিয়াই লৈ পেলাই প্ৰায় 3 ঘণ্টা মান তিওৱাৰ পিছতে মই চাউলখিনি এয়া এই পাত্ৰটোত টুকি ললো লৈ পেলাই এতিয়া মই এয়া পিঠাগুৰি মিক্সিত খুন্দিছো মই কৈছো নহয় মিক্সিটো মোৰ বান্ধৱী বুলি গতিকে মই এই মিক্সিটোতে এতিয়া এই পিঠাখিনি খুন্দিছো কিছুমানে এই পিঠাটো বনাবৰ কাৰণে বৰ মেহনত কৰে কিন্তু মই বৰ সহজতে এই পিঠাটো বনাবলৈ মানে প্ৰস্তুতি কৰো এয়া মই এই পিঠাগুৰিখিনি মই এই পিঠাগুৰিখিনি হাতেৰে নচুৱাকে এই কুকাৰটোতে এতিয়া ভৰাই থৈ দিম কুকাৰটো ঢাকনাখন মই লগাই পেলাই পিঠাগুৰিখিনি অলপ দেৰি ফ্ৰিজত ভৰাই দিম তাৰ পিছতে আৰু মই ফ্ৰিজত ভৰোৱাৰ পিছতে খালি এটা কথা খুব লক্ষ্য কৰিব লাগিব যেটো যতনত মানে পিঠাগুৰিখিনি থোৱা হয় যদি ফ্ৰিজত ভৰাই তেতিয়া হলে বা নভৰালেও মানে এই পিঠাগুৰিখিনি হাৱা পাব নালাগে বতাহ পোৱাৰ লগে লগে গুৰিটো শুকাই যায় সেই কাৰণে ইয়াৰ ওপৰত মই এখন তিতা মানে কাপোৰ ব্যৱহাৰ কৰিম এয়া মই কাপোৰ এখন ইতিমধ্যে তিয়াই লৈছো এইখন মই এনেকে এই পিঠাগুৰিখিনি মানে ঢাকি দি পেলাই মই এই কুকাৰৰ ঢাকনাটো লগাই দিম কুকাৰৰ ঢাকনাটো লগাই পেলাই মই ফ্ৰিজত ভৰাই থৈ দিম থোৱাৰ পিছতে মই বাকি প্ৰস্তুতিখিনি যেনে নাৰিকল পিহি পেলাই মই ভাজি লম তিলখিনি মই ইতিমধ্যে ধুই থৈ আহিছো তিলখিনিও আকৌ ঠিক হেদৰে মই মানে শুকুৱাই লৈ পেলাই ভাজি লৈ পেলাই সেইখিনি মই গুড় চেনিৰ লগত মিশ্ৰণ কৰি এই পিঠাখিনি ভাজিবলৈ আৰম্ভ কৰিম এয়া মই পিঠাখিনি খুন্দি পেলাই থৈছিলো যে তাৰ পিছতে এয়া মই তেৱাখন পাতি লৈ পেলাই জুইৰ ওপৰতে তেৱাখন পাতি লৈ পেলাই মানে পিঠা বনাবলৈ আৰম্ভ কৰিছো তেৱা মানে এইখন কি জানে না এইখন মই ডাঙৰ সস এটাৰ ঢাকনাখন তলফালে মাটিৰে মচি মই এই তেৱাখন ব্যৱহাৰ কৰো কিয়নো মই জুইৰ ওপৰত মানে বনাও আৰু মই মানে লাগি থাকি বেয়া পাওঁ পটাপট কামটো হলে ভাল লাগে সেই কাৰণে মই তেৱাখন এই ডাঙৰ তেৱাখন ব্যৱহাৰ কৰিছো ইয়াত মই বহুখিনি পিঠা মানে বনাব একেবাৰতে পাৰো আৰু কথা হল মানে গেছ আছে যদিও মই জুই ব্যৱহাৰটো বেছি ভাল পাওঁ সেই কাৰণে মই সেই জুইত বনোৱা ব্যৱস্থাটো কৰিছো দেই এই পিঠাটো মানে কিছুমানে কয় এতিয়া মই এয়া তিল আৰু চেনি এয়া মই তিল আৰু চেনিৰে বনাইছো আৰু তিলেৰে বনোৱাৰ কাৰণে কিছুমানে এই পিঠাটোক তিল পিঠা বুলি কয় দেই তাৰপা কিছুমানে এনেকে হাতখনে হেঁচা মাৰি বনাই কাৰণে কিছুমানে হেঁচা পিঠা বুলি কয় আৰু কিছুমানে এইটো এই খোলাখনত বনোৱাৰ কাৰণে খোলা চাপৰীয়া পিঠা বুলি কয় এইটো অসমীয়াৰ প্ৰথম পিঠা দেই প্ৰথম পিঠা প্লেটখনত যিমানে নহওক খোৱাত কিন্তু এই পিঠাটো ৰাইজৰ বৰ হেৰি নাই কিছুমানে খায় গুৰে চুৰে বনালে কিন্তু এই পিঠাটো নিদিলে প্লেটখন মানে শুৱনি নহয় দেই সেই কাৰণে এইখন কিছুমানে আকৌ এই প্লেট শুৱনি পিঠা বুলিও কয় দেই গতিকে এই পিঠাটো মানে মই বনাইছো জুইত বনাইছো অকমান কষ্ট হৈছে কিন্তু হলেও জুই মানে মাদকতাটো বেলেগ সেইটো কাৰণে মই জুইত বনাইছো তাৰ পিছতে এইখিনি হৈছে ভজা নাৰিকল মই নাৰিকলটো ৰুকি লৈ পেলাই মানে কাটি লৈ পেলাই মিক্সিত দি গুৰি কৰি সেই নাৰিকলখিনি মই ভাজি পেলাই কেৰাহীখনতে থৈছো নাৰিকল আৰু এয়া মই এই গুড়খিনি মই কুটি ধুনীয়াকে মিহি কৰি পেলাই এই গুড়খিনি মই এই বলটোত থৈছো তাৰ পিছতে মোৰ এই চেনি আৰু তিলেৰে ভজা হলে মই গুড় আৰু নাৰিকল মিলাই লৈ পেলাই আৰু পিঠাগুৰি আছে মই সেয়া উলিয়াই আনিম ফ্ৰিজত ভৰাই থৈছো সেয়া মই মানে গুড় আৰু চেনিৰে পিঠা বনাম এই পিঠাটো মানে আমাৰ বিহুৰ বৰ প্ৰথম পিঠা মানুহে মানে অন্য নবলালেও এই পিঠাটো বনাই ময়ো প্ৰথম বিহুৰ প্ৰস্তুতি এই পিঠাটোৱে আৰম্ভ কৰিছো